ৱেলকাম টু মিছন APSC AEJ ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ এটা ৱাক ইন ইণ্টাৰভিউৰ নটিফিকেশ্যন। বিশেষকৈ যিসকল চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা হোল্ডাৰ্ছ হয় বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা হোল্ডাৰ্ছ হয় নাইবা চিভিল ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেট অৰ্থাৎ BE বা BTech কৰিছে বা যিসকল এগ্ৰিকালচাৰ BE বা BTech কৰিছে তেওঁলোকৰ কাৰণে এই ভেকেঞ্চিখিনি আহিছে। মেইনলি WDT মেম্বাৰ টেকনিকেল আৰু এই পষ্টটো খালী হৈছে বিশেষকৈ আণ্ডাৰ দ্য স্কিম অফ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা 2.0 আৰু বিশেষকৈ এই যিটো পোষ্ট হয় ইয়াৰে পষ্টিং হ'ব মেইনলি মঙলদৈত যিটো দৰং ছইল কনজাৰ্ভেশ্যন ডিভিজন আছে তাতে পষ্টিং হ'ব আৰু ইয়াতে ডেট অফ ইণ্টাৰভিউ মেনশ্যন কৰিছে 29th May 2025। চ' যিসকল ইণ্টাৰেষ্টেড হয় সেইদিনা গৈ পেলাই ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এজ লিমিট এটা ৰখা হৈছে 25 to 40 years আৰু ইয়াৰ লগতে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন দ্য ৰিলিভেণ্ট ফিল্ড উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ্ছ আৰু মেইনলি টেকনিকেল যিসকল ডিপ্ল'মা হোল্ডাৰ্ছ হয় তেওঁলোকক পাৰ মান্থ 20,000কে দিয়া হ'ব আৰু যিসকল টেকনিকেল গ্ৰেজুৱেট হয় তেওঁলোকক 25,000 পাৰ মান্থ দিয়া হ'ব আৰু যিসকল মাষ্টাৰ ডিগ্ৰী কৰিছে ইন ছ'চিয়েল চায়েন্স চ' তেওঁলোকেও এই পষ্টটোত আবেদন কৰিব পাৰিব। তেওঁলোকৰ কাৰণেও চেলাৰীটো 25,000 পাৰ মান্থ ৰখা হৈছে। চ' এইখিনি আছিলে এংগেজমেণ্ট অফ WDT মেম্বাৰ্ছ অন কন্ট্ৰেকচুৱেল বেচিছ। চ' যিসকল ইণ্টাৰেষ্টেড হয় নিজৰ document all relevant testimonials like self-attested copy of age proof certificate, pass certificate, mark sheet, experience certificate, 2 copies of recent passport size photograph এই গোটেইখিনি ইণ্টাৰভিউৰ দিনা লৈ যাব লাগিব আৰু সিলেক্টেড কেণ্ডিডেট ইন দ্য ইণ্টাৰভিউ উইল বি ইনফৰ্ম থ্ৰু ইমেইল আৰু যিসকলে ফাইনেলি পাব এই পষ্টটোত চ' তেওঁলোকক ইমেইলৰ যোগেদি জনাই দিয়া হ'ব। চ' এইখিনি আছিলে আজিৰ জব আপডেট। থেংক ইউ ফৰ ৱাচিং।